ৰাজনৈতিক সংঘাতত বিধ্বস্ত হ'ব নেকি মিত্ৰতাৰ সপোন ৰাজনৈতিক যুক্তি যুদ্ধত অখিল বনাম গৌৰৱ গগৈ গৌৰৱক উদ্দেশ্যি বাক্যবান অখিলৰ গৌৰৱ গগৈয়ে ডিপ্লমেটিক কথাবোৰ নকলেই ভাল এটা কোনো নকৰে অকল ডিপ্লমেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয় গৌৰৱ গগৈ দলৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে ভাল কথা সন্মুখত 2024 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিৰোধী ৰাজনৈতিক মহলত সঘনাই চলিছে মিত্ৰতাৰ প্ৰসংগ একত্ৰিত হ'ব নেকি উপ নিৰ্বাচনত ছত্ৰভংগিত হোৱা বিৰোধী ঐক্য মঞ্চ মিত্ৰতাৰ প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতিত উত্তাল হৈ থকা মুহূৰ্ততে গৌৰৱ আৰু অখিলৰ মাজত আৰম্ভ হৈছে ভয়ংকৰ যুক্তি যুদ্ধ গৌৰৱক উদ্দেশ্যি অখিলৰ মন্তব্য গৌৰৱ গগৈয়ে ডিপ্লমেটিক কথাবোৰ নকলেই ভাল অসমৰ ৰাইজে বিচাৰিছে মিত্ৰতা ৰাইজৰ দলে অকলে নিৰ্বাচন খেলিলে যিমান আসনত জয়ী হ'ব কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিলে কম আসনত জয়ী হ'ব এটা কোনো নকৰে অকল ডিপ্লমেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয় গৌৰৱ গগৈ দলৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে ভাল কথা কিন্তু দলৰ স্বাৰ্থৰ লগতে দেশৰ স্বাৰ্থ আৰু জনগণৰ স্বাৰ্থ পূৰণ কৰিব লাগিব অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই লগতে গৌৰৱ গগৈয়ে যিমান দিনলৈকে এলায়েন্সৰ কথা নাপাতিব সিমান দিনলৈকে অসমীয়া মানুহৰ উৎকণ্ঠা বৃদ্ধি হৈ থাকিব অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ আমি একেলগ হ'ব বিচৰা নাই গৌৰৱ গগৈক উদ্দেশ্যি এই বাক্যবান অখিল গগৈ শেহতীয়াকৈ অখিল গগৈক তীব্ৰ ভাষাৰে তুলাধুনা কৰিছিল গৌৰৱ গগৈয়ে উল্লেখ কৰিছিল যে অখিল গগৈ বিশ্বাসযোগ্য মিত্ৰ নহয় ৰাতিপুৱা কি কয় গধূলি কি কয় নিজেই নাজানে অখিল গগৈয়ে শুই উঠি কাক গালি পাৰে কোনেও ক'ব নোৱাৰে কাক সমালোচনা কৰে সেয়াও কোনেও নাজানে কাক প্ৰশংসা কৰে কোনেও সেয়াও ধৰিবকে নোৱাৰে এদিন আমাৰ লগত মিত্ৰতা কৰিব বিচাৰে এদিন ক'ব কংগ্ৰেছে আটাইতকৈ দুৰ্নীতি কৰিছে তেওঁৰ মনত কেতিয়া কি আহে কোনেও নাজানে আজি এটা কথা কয় এসপ্তাহ পিছত কি কয় সেয়া কোনেও ধৰিব নোৱাৰে মিত্ৰতা নাকচ কৰি অখিল গগৈক ক্ষুধাৰ সমালোচনা কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আমি বাস্তৱ কথা তেওঁৰ বিষয়ে ক'ব নোৱাৰো তেওঁ এদিন প্ৰশংসা কৰে এদিন সমালোচনা কৰে তেওঁ বাস্তৱত কি বিচাৰে আমি ক'ব নোৱাৰো আগতেও কৈছো অখিল গগৈ ডাঙৰীয়া দিনত শুই উঠি কাক গালি পাৰে কোনো ক'ব নোৱাৰে এদিনা কাক সমালোচনা কৰিব কোনো ক'ব নোৱাৰে বা কাক প্ৰশংসা কৰিব কোনো ক'ব নোৱাৰে এদিন আমাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰিব এদিন ক'ব কংগ্ৰেছে আটাইতকৈ দুৰ্নীতি কৰিছে তেওঁ কোনদিনা কি মনত আছে কোনো ক'ব নোৱাৰে ব্যক্তিগতভাৱে আমাৰ তেখেতৰ লগত কোনো আমাৰ বেয়া ভাৱ নাই কিন্তু আজি তেওঁ এটা কথা কয় এসপ্তাহ পিছত কি কয় কোনো ক'ব নোৱাৰে এইখিনিও প্ৰমাণ আমি যোৱা কিছুদিনৰ পৰা দেখি পাই মিত্ৰতাৰ সপোন যি দেখি আছে বাস্তৱত পৰিণত হ'ব নে নাই না তেওঁ বাস্তৱ আমি সেইটোৱে কৈছো আমি বাস্তৱ কথাটোৱে ক'ব নোৱাৰো যদি এদিন প্ৰশংসা কৰে পিছদিনা সমালোচনা কৰে তেওঁ বাস্তৱত কি বিচাৰে আমি পৰা নাই কালি অখিল গগৈ ডাঙৰীয়াই কিন্তু এটা কথা কৈছে প্ৰেছ মিট দি যে বি টি আৰত আচলতে কংগ্ৰেছ ৰাজ্যৰ দল চি পি আই বহুকেইটা দল একেলগে মিলি খেলিব লাগে এই ক্ষেত্ৰত যিহেতু আপুনি সভাপতি কি জনাব তাৰ পিছতেই গৌৰৱ গগৈ প্ৰত্যুত্তৰত অখিল গগৈৰ বাক্যবান আপোনালোকক একদম মই সকলো সাংবাদিক আৰু সংবাদ মাধ্যমক কৰজোৰে আহ্বান জনাইছো আপোনালোকে গৌৰৱ গগৈক এটা কথা কৈ দিয়ক যে গৌৰৱ গগৈ যিমান দিনলৈকে এই এলায়েন্সৰ কথা নাপাতিব সিমান দিনলৈকে অসমীয়া মানুহৰ মানে উৎকণ্ঠা বৃদ্ধি হৈ গৈ থাকিব অসমীয়া মানুহ এনে বাকীবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ শাসন দেখি হাৰ্ট ফেইল হৈ হৈ মৰি আছে গৌৰৱ গগৈ যদি এনেকে টানি লৈ যায় আৰু বিৰোধী দলবিলাকৰ লগত যদি কোনোদিন আলোচনাও নকৰে এটা ফোনো নকৰে অকল ডিপ্লমেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয় গৌৰৱ গগৈ দলৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে ভাল কথা কিন্তু দলৰ স্বাৰ্থৰ লগতে দেশৰ স্বাৰ্থ আৰু জনগণৰ স্বাৰ্থ পূৰণ কৰিব লাগিব অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই আমি একলগ হ'ব খুজিছো গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক কিন্তু লগত আমি একলগ কৰিব খুজিছো যে আমি অসমৰ এই টাইৰেণ্টজনৰ হাতৰ পৰা এই স্বেচ্ছাচাৰী শাসকজনৰ পৰা ৰক্ষা কৰোঁ আমাৰ দেশখন বিক্ৰী হোৱাৰ পৰা ৰক্ষা কৰোঁ আমাৰ ব্যৱসায় বাণিজ্যক ৰক্ষা কৰোঁ মূল্য বৃদ্ধিৰ পৰা ৰক্ষা কৰোঁ
হিন্দু মুছলমানৰ যুঁজখনৰ পৰা অসমক ৰক্ষা কৰোঁ, তাৰ কাৰণে কৰিব পাৰিছোঁ। এতিয়া কংগ্ৰেছৰ কাৰণে অকল খালি দলীয় স্বাৰ্থৰ কথা কৈ আছে তেওঁলোকে, যে আমি দলৰ সংগঠন বৃদ্ধি কৰোঁ। এতিয়া প্ৰশ্ন হয়, পৰৱৰ্তী সময়ত তেওঁলোক মিত্ৰতাত থাকিবনে? সেয়া হ'ব সময়ত লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।